শিক্ষা বিভাগৰ ফালৰ পৰা আহিছে এখন নটিফিকেশ্যন আৰু আমি যদি এটা চাওঁ তেতিয়াহ'লে এখন আহিছে অফিচ অফ দ্য মিছন ডিৰেক্টৰ সমগ্ৰ শিক্ষা আসাম আৰু এখন আহিছে আপোনাৰ এক্সিকিউটিভ ডিৰেক্টৰৰ ফালৰ পৰা আহিছে সমগ্ৰ শিক্ষা আসাম আৰু পঠিয়াই দিছে এডিশ্যনেল ডিষ্ট্ৰিক্ট কমিশ্যনাৰ এডুকেশ্যন অল ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ অল ডিষ্ট্ৰিক্ট ইনস্পেক্টৰ অফ স্কুল অল ডিষ্ট্ৰিক্ট আৰু ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ অল ডিষ্ট্ৰিক্ট তেওঁলোকলৈ পঠিয়াই দিছে আৰু ছাবজেক্ট আপোনালোকে চাব extension of registration and preparation for Viksit Bharat Willathon 2025 live event. Sir, আৰু এইখন আপোনাৰ অকল গভৰ্ণমেণ্ট স্কুল বুলিয়ে নহয় গভৰ্ণমেণ্ট প্ৰাইভেট সকলো স্কুললৈকে এইখন পঠিয়াই দিয়া হৈছে চিঠিখন আৰু আমি এটা চাম যে আচলতে কি নিৰ্দেশনা ইয়াতে আছে গোটেইখিনি কথা আমি চাবলৈ চেষ্টা কৰিছোঁ ইয়াৰে যিটো আপোনাৰ বিষয় হৈছে বিষয়টোত লিখিছে বিকশিত ভাৰত বিল্লাথন 2025ৰ বাবে পঞ্জীয়ন সম্প্ৰসাৰণ আৰু লাইভ অনুষ্ঠানৰ বাবে প্ৰস্তুতি সংক্ৰান্ত তথ্য ইয়াতে লিখিছে উপৰোক্ত বিষয় অনুসৰি বিকশিত ভাৰত বিল্লাথন 2025ৰ বাবে বিদ্যালয়সমূহৰ পঞ্জীয়নৰ সময়সীমা 11 অক্টোবৰ 2025লৈ বৃদ্ধি কৰা হৈছে সেই অনুসৰি আপোনালোকৰ জিলাসমূহত থকা সকলো বিদ্যালয় ব্যক্তিগত বিদ্যালয়সহ অন্ততঃ 100 গৰাকী শিক্ষাৰ্থী থকা প্ৰতিখন বিদ্যালয়ৰ পঞ্জীয়ন নিশ্চিত কৰিবলৈ অনুৰোধ জনোৱা হৈছে তাৰ উপৰিও 13 অক্টোবৰ 2025 তাৰিখে অনুষ্ঠিত হ'বলগীয়া VBB লাইভ অনুষ্ঠানৰ বাবে তলত উল্লেখ কৰা প্ৰস্তুতিসমূহ গ্ৰহণ কৰা নিশ্চয় কৰিব তো ইয়াতে আমি চাম যে যিখিনি আপোনাৰ কি পইণ্ট আছে কি পইণ্টখিনি আমি চাবলৈ চেষ্টা কৰিছোঁ আৰু আপোনালোকৰ সৰু এটা অনুৰোধ থাকিলে যদি আপুনি চেনেলত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব তো নাম্বাৰ 1 দিছে ৰাষ্ট্ৰীয় অভিমুখীকৰণ যাক নেশ্যনেল অৰিয়েণ্টেশ্যন বুলি কোৱা হয় তাৰ অৰ্থটো এইটোৱেই যে তাত ইয়াতে এইখিনি কথাই লিখিছে যে জিলা ব্লক বিষয়ববীয়াসকল আৰু বিদ্যালয়সমূহে 8, 9 আৰু 10 অক্টোবৰ তাৰিখে সন্ধিয়া 4 বজাৰ পৰা অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় অভিমুখীকৰণ সভাসমূহত বাধ্যতামূলকভাৱে অংশগ্ৰহণ কৰিব লাগিব নাম্বাৰ 2 আউটৰিচ জনপ্ৰচাৰ ইয়াতে লিখিছে শিক্ষা পৰ্টেল আঞ্চলিক প্ৰভাৱশালী ব্যক্তি সামাজিক আৰু স্থানীয় মাধ্যমৰ জৰিয়তে প্ৰচাৰ বঢ়োৱা হ'ব ইয়াতে স্পটলাইট স্কুলৰ কথা কৈছে স্পটলাইট বিদ্যালয় আৰু ইয়াতে লিখিছে প্ৰতিখন জিলাৰ পৰা দুখনকৈ বিদ্যালয় 9 অক্টোবৰ 2025 তাৰিখৰ পূৰ্বে স্পটলাইট স্কুল হিচাপে মনোনীত কৰিব লাগিব মনোনয়নৰ পূৰ্বে জিলা উপায়ুক্ত প্ৰধান সচিবে এই বিদ্যালয়সমূহ পৰিদৰ্শন কৰিব লাগিব তাৰপিছত নাম্বাৰ 4 দিছে ডিজিটেল পৰিকাঠামো অৰ্থাৎ ডিজিটেল ইনফ্ৰাষ্ট্ৰাকচাৰ ইয়াতে কৈছে সকলো বিদ্যালয়ত লাইভ ষ্ট্ৰিমিং সম্প্ৰচাৰ কৰিবলৈ ইণ্টাৰনেট সংযোগ আৰু অডিঅ' ভিজুৱেল AV ছেট আপ নিশ্চিত কৰিব আৰু স্পটলাইট বিদ্যালয়ৰ বাবে মাইক কেমেৰা আৰু AV ছেট আপৰ শাৰীৰিক সংস্থাপন নিশ্চিত কৰিব নাম্বাৰ 5 দিছে ভৌতিক পৰিকাঠামো অৰ্থাৎ ফিজিকেল ইনফ্ৰাষ্ট্ৰাকচাৰ ইয়াতে কৈছে বিদ্যালয়সমূহ পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিব লাগিব আৰু VBVWBৰ ষ্টেণ্ডি পোষ্টাৰ বেনাৰ আৰু আন ব্ৰেণ্ডেড সামগ্ৰী প্ৰচাৰ সামগ্ৰীসমূহ অনুষ্ঠানৰ দিনত সুদৃশ্যমানভাৱে প্ৰদৰ্শন হ'ব লাগিব তো এইখিনি কথাই লিখিছে যে আমি ইয়াতে যি 5টা পইণ্ট দিলে সেই 5টা পইণ্টৰ কথা আমি বিস্তাৰিতভাৱে আলোচনা কৰিলোঁ তো আজি ভিডিঅ'টোৱে আছিলে যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব এটা কৰি দিব